morning everyone, welcome back to the channel to a new vlog. এতিয়া অকনমান গৈ আছো সাফিনৰ এন্ট্ৰেন্স এক্সাম আছে তাতে সো সাফিনক লৈ উলাইছো মৰ্নিং এটা মানে আমাৰ 8:30 পৰা টাইম দিছে আৰু এতিয়া 8টা বজানে উলালো মানে লাহে লাহে যাও আৰু অকনমান সোনকালে গৈ পালে ভালে হ'ব আৰু এইটো মোৰ পাপা এনেকুৱা নকৰে পাপা হা লালু আমি পাপাৰ মানে ইন্টাৰভিউ হল মানে ভালে হৈছে ইন্টাৰভিউটো মেমেটো কলে যে ভাল হৈছে বুলি এতিয়া গম নাপাও কিবা হ'ব নাই নাই বাবা তাতে ঘাঁ হৈ আছে যাব নোৱাৰা তো পাপা ইয়াতে বলে খেলিব ইয়াতে বাবা পুৰা ঘাঁ চোৱা দি পেলাই মানে আম্মাহঁতৰ ঘৰত আহিছিলো আম্মাক মানে কৈছিলো যে আপুনি সবজি বনাই দিব আজি মোৰ বেছি টাইম নাই যেহেতু সাফিনৰ ইভিনিং এনুৱেল ফাংচন আছে সো আমা বনাই দিলে মই লৈ আহি আছো এতে ঘৰত যাই কেটামান ভাত বনাম খাই বই আমি ফাংচন চাব যাম পাপা পাপা এই ফলে আমাৰ বনাই আছে পমপম সাফিনৰ পমপম ডান্সৰ কাৰণে বনাই আছে পমপম ইয়া এটা পমপম হৈ গল এটো হাতত লগাব আৰু আজি আমাৰ প্ৰগ্ৰামটো আছে 2:30 to 8:30 বুলি কৈছে নাই কোৱা তো এটা কাৰ্ড দিছে ইনভাইটেশন এইটো কাৰ্ড নোহোৱাকে বলে আমাক এন্ট্ৰি কৰিব নিদিয়ে only 2 people yeah entry pass for 2 people only কাৰ্ডখন আপোনালোকক দেখুৱাই আছো ৰব মেলাঞ্জ ডে 1 আমাৰ বাচ্চাৰ কাৰণে আৰু দুদিন মান হ'ব বিলাক মানে সিনিয়ৰ ক্লাছৰ কাৰণে নৱেম্বৰ 8 3 pm আৰু 3 pm ৰ পৰা ষ্টাৰ্ট হ'ব পাপা এটো বেগত ভৰাই থৈ দিও নহলে আমাক সোমাব নিদিব এয়া সাফিনৰ ড্ৰেছ উলিওৱা হৈছে এটো লং পেন্ট আৰু এটো শাৰ্ট এটো হল এনকাৰিংৰ কাৰণে এটো মই মানে বেগত ভৰাই দিব লাগিব আৰু ৰেড শাৰ্ট এটো পিন্ধাই লৈ যাব লাগিব কাৰণ সাফিন দুটা মানে পাৰ্টিসিপেন্টস কৰিব দুটা প্ৰগ্ৰামত এটা হল কি হল এটা ডান্সৰ এটো ৰেড শাৰ্ট আৰু ব্ল্যাক পেন্ট ফৰ্মেল সো মানে পমপম ডান্স কৰিব আৰু পমপময়া বনালে হাজবেন্ডে আপোনালোকক তো দেখুৱালৱে আৰু এতিয়া মানে এনকাৰিংৰ ড্ৰেছটো মানে শাৰ্ট সাসপেন্ডাৰ আৰু বো বেগত ভৰাই লৈ যাব লাগিব আৰু এটো হল পমপম ডান্সৰ কস্টিউম ইয়াৰ লগত এটো বো আছে ব্ল্যাক পেন্ট ৰেড শাৰ্ট বো আৰু ব্ল্যাক শু সো গুড আফটাৰনুন এভৰিওয়ান আজি তো আপোনালোকে গমে পাইছে ৰেডি হৈছে কিহৰ কাৰণে মানে সাফিনৰ আজি আছে এনুৱেল ফাংচন সো হেতু কাৰণে ৰেডি হৈছো আৰু সাফিনৰ দুটা পাৰফৰম্যান্স আছে ডান্স আৰু এনকাৰিং সো সাফিনকো ৰেডি কৰাই দিছো দেখুৱাই আছো সাফিনক ৰেডি কৰাই পেলাই আৰু মই ৰেডি এয়া এটো সিম্পল লুকতে যাম আৰু ৰেডি যোৱাৰ কাৰণে এটো মই চুৰিদাৰ পিন্ধিছো মানে হেৰি মেখেলা বা হাৰি এইবিলাক পিন্ধা নাই মানে বহুত টাইম থাকিব লাগিব আৰু পিন্ধি পেলাই কমফৰ্টেবল ফিল নকৰো সো এয়া মোৰ সিম্পল লুক এয়া পাপা ৰেডি পাপা 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 ফার্স্ট পারফরম্যান্স কি আছে তোমার ডান্স লালো আমি পাপা বলা এটো বেগত মানে এয়া এনকাৰিংৰ ড্ৰেছটো আছে পাপা আগত নহয় এইবিলাক পমপম ডান্সৰ জোৰা পাপা যোৱা না আমাৰ পমপম ডান্স মেকআপ কৰি দিছে বা তো আম্মাকো ঠিক কৰি দিবা তো তাতে যাই পেলাই আহি পালো আমি চাও এই চাও অলপ এইফালে যোৱা এইটো বেগটো লৈ যোৱা আৰু বটলটো ভৰাই দিব লাগিব বেগটো লৈ যোৱা ভালকে এইফালে কেজিৰ সিট
সকলৰ হাত আছ Me, myself, Bhargav Bharani, and my adorable co-host, Asin Rahman, and we are your hosts for this evening. উদযাপন কৰিছিল শ্ৰদ্ধাৰ উৎপলা ফুকন বাইদেৱে দেখা সপোনবোৰ এতিয়া দেউকা মিলিছে এতিয়া আপোনালোকৰ তথা আমাৰ কৰ্তব্য হ'ল বাইদেউ দেখা সপোনবোৰক দেউকা মিলি ড্ৰামা ক্লাছ আৰু ড্ৰামা ক্লাছ আমি আৰম্ভ কৰিছোঁ আমাৰ প্ৰিপেয়াৰটৰি স্কুলৰ ষ্টুডেণ্টৰ পৰা আৰম্ভণি কৰি ক্লাছ আৰু এও হৈছে আৰ জে সুজাতা আৰু তেওঁক সম্বৰ্ধনা জনাই আছিলে মই বাইদেউক অনুৰোধ জনাম সঁচাই প্ৰথম কথা ব্লুবেল স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীকে মুখ্য কৰি প্ৰতিজনকে আন্তৰিক মৰম আৰু শুভকামনা জনাইছোঁ ইমান ঘৰ তেওঁৰ পুতলাটিৰ হ'ল এদিন জ্বৰ পানী লগা জ্বৰ ডক্টৰ মাহীদেৱে ক'লে ডক্টৰ আনিবলৈ দাদাই লৰ দিলে দৌৰ টক 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 দুৱাৰত ডাক্তৰে কৰে টক টক পুতলাই ভয় খাই কপে ঠক ঠক ভয় নাই ডাক্তৰে ক'লে লাহেকৈ পুতলাক বেজী এটা দিলে আই ঐ দৰৱ খালে গাখীৰ খালে জ্বৰ ভাল হ'ল হাঁহি হাঁহি পুতলা খেলিবলৈ গ'ল ভাল লাগিলে নে কাহিনীটো এইবাৰ পম পম ডান্স দিব পম পম ডান্স আৰু এতিয়া কেজিৰ বাচ্চাবিলাকৰ পাৰফৰ্মেঞ্চ আছে মানে ইয়াতে চাফিনো আছে আৰু এইটো মোৰ পাপাক দেখা গৈ আছে পিছফালে পৰি গৈছে মানে ইমান ভালকৈ দেখা যোৱা নাই অকণমান দেখা গয় গানটো দিলে হয়তো ভাল লাগিল হয় কিন্তু কপিৰাইট আহি যাব চ' গানটো মই সিমান ভালকৈ দিব পৰা নাই ভইচ অভাৰে দিব লাগিল ডান্সবিলাক ভালেই কৰিছিলে কিন্তু বাচ্চাবিলাকৰ পৰিমাণটো বেছি হৈ গৈছিলে ষ্টেজ অকণমান সৰু হৈছিলে চ' সেইকাৰণে বাচ্চাবিলাকক মানে সেনেকুৱা দেখা যোৱা নাই চাফিনি অকণমান দেখা গৈ আছে চ' বাচ্চাবিলাকৰ পাৰফৰ্মেঞ্চবিলাক আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু মোৰতো বহুত ভালেই লাগিছে গোটেইকেইটা বাচ্চাই মানে ইমান ধুনীয়াকৈ কৰিছে প্ৰিপেৰেটৰীৰ বাচ্চাবিলাক ইমান ধুনীয়াকৈ ডান্স কৰিছে ছোৱালীবিলাকৰ কষ্টিউমটো বহুত ভাল লাগিছে আৰু মোৰ কিন্তু বহুতেই ভাল লাগিছে বহুত এনজয় কৰিছোঁ Thank you to the wonderful parents who are here to support us, the children who are there performing. Abu. Handing off back to the juniors. এতিয়া মোৰ পাপা সাফিনে মানে এনকাৰিং কৰিব চ' মই মানে ৱেইট কৰি আছিলোঁ যে তাৰ পাৰফৰ্মেঞ্চটো কেতিয়া আহিব এনেতো ডান্স কৰিলে এতিয়া এনকাৰিংটো আছে আপোনালোকে চাওক ভিডিঅ'টো ৱৰ্কশ্বপত মানে ড্ৰামাও কৰাইছিলে আৰু সাফিনহঁতে আৰু সিহঁতৰ কেইটামান ফ্ৰেণ্ডছ আছে চ' গোটেইকেইটা মিলি বেকগ্ৰাউণ্ড মিউজিক ক'ব তাৰমানে চ' তাতে সাফিনক অকণমান দেখা গৈ আছে ৰখাই থৈ দিছে বেকগ্ৰাউণ্ড মিউজিকৰ কাৰণে ড্ৰামাত যেতিয়া মানে বেকগ্ৰাউণ্ড মিউজিক লাগিব Okay.
বেচাৰাটো ক'ত বহাই থৈ দিছে That's all. The wonderful program. Good evening, everybody. To our esteemed principal, our ever-inspiring session winners, our dedicated class teachers. পিনৰ বোলে কিবা খাব লাগে সো লৈ আহিলো আমাৰ হট গোলাপ জামুন আহি গল পারফরমেন্স কৰি ডাইরেক্ট লৈ আনিছো খাবলৈ ভোক লাগিছে খোৱা হট বহুত গৰম হট গোলাপ জামুন চিজ প্লেন ডোসা অর্ডার করেছিল আর এইফালে হল চিলি ইডলি এইফালে চলে ভটুরে Papa, Papa. হৈ গল আমাৰ খোৱা এটাৰো যাম ডাইৰেক্ট ঘৰত 6:30 বাজিছে পাপা আমাৰ গাড়ী আহি ঘৰ পালো আৰু এতিয়া বাজিছে 7টা আৰু মিষ্টাৰে আমাক থৈ পেলাই তেওঁ গল ফাৰ্মাসিত আৰু আপোনালোকৰ যদি আমাৰ বাচ্চাবিলাকৰ পারফরমেন্স চাই ভাল লাগিছে প্লিজ কমেন্ট কৰিব কেনেকুৱা লাগিছে কমেন্ট কৰিব নাপাহৰিব বাচ্চাবিলাকে মানে ইমান ধুনীয়া ধুনীয়াকৈ পারফরমেন্স কৰিলে আৰু নিশ্চয় ভিডিওটো চাই ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক শেয়াৰ আৰু মোৰ পেজটো প্লিজ ফলো কৰি দিব সো ভিডিওটো হেগলৈ সব আপোনালোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ